মৰমৰ আগন্তুক মেট্ৰিকৰ পৰীক্ষাৰ্থীসকল তোমালোকৰ 2023 চনৰ কোশ্চেন পেপাৰখনৰ পৰা কোশ্চেন নম্বৰ 2 6 নম্বৰলৈকে মই কৰি দিছিলোঁ আজি কোশ্চেন নম্বৰ 7 ৰ পৰা 2 ৰ 7 ৰ পৰা যিমান দূৰ পৰা যায় মই কৰি দিবলৈ চেষ্টা কৰিছোঁ কি কৈছে যদি O কেন্দ্ৰযুক্ত এটা বৃত্ত TP আৰু TQ দুডাল স্পৰ্শক যাতে POQ = 110 ডিগ্ৰী তেন্তে PTQ সমান হ'ব কিমানৰ সমান হ'ব ৰবা ফাৰ্ষ্টতে আমি ড্ৰয়িংখিনি কৰি লওঁ এইটো এটা আমাৰ বৃত্ত এই দুটা আমাৰ স্পৰ্শক মানে তাৰ নাম কি দিছে তোমালোকৰ TP আৰু TQ তেনেহলে তোমালোকক ইয়াক লিখিব লাগিব TP TQ ফাইন তাৰ পিছত তোমালোকক কি দিছে এংগেল POQ ও এতিয়া কত হল আমাৰ কেন্দ্ৰ আছে তেনেহলে POQ এইটোৰ মান দিছে তোমালোকৰ 110 ডিগ্ৰী 110 ডিগ্ৰী বেছি চিকনা হৈছে 110 ডিগ্ৰী তোমালোকৰ এই যে POQ ক্লিয়াৰ তাৰ পিছত POQ ৰ মান উলিয়াইছে PTQ ৰ মান উলিয়াব লাগে তাৰ মানে তোমালোকৰ এইটো কোণৰ মান উলিয়াব লাগে কিমান হ'ব এইটো ফাইন তোমালোকে জানা এইখিনিতে কি কৰিবা যে কেন্দ্ৰৰ সৈতে এই লাইনটো তোমালোকে জয়েন কৰিবা এইটো কোণ তোমালোকৰ 90 ডিগ্ৰী এইটো কোণ তোমালোকৰ 90 ডিগ্ৰী আৰু এই জয়েনিং লাইনটো যে আছে এই কেন্দ্ৰস্থ কোণটোক আমাৰ সমানে দুভাগ কৰিব তোমালোকে জানা তাৰ মানে হৈ গল কি আমাৰ এই কোণটোৰ মান হ'ব কিমান হ'ব এইটো সমানে দুভাগ কৰিলে 55 ডিগ্ৰী হ'ব হয়নে এতিয়া 8 to 55 ডিগ্ৰী আৰু 8 টো কোণ মিলি কিমান হ'ব 90 ডিগ্ৰী তেনেহলে এইটো কোণৰ মাপ কিমান হ'ব 90 ডিগ্ৰীৰ পৰা 55 বাদ দিলে 35 ডিগ্ৰী তাৰ মানে এইটো যদি 35 হয় তেন্তে এইটো হ'ব 35 তেনেহলে তোমালোকৰ টোটাল কোণ হ'ব 35 into 2 বা 35 plus 35 কিমান হ'ব 70 ডিগ্ৰী হয়তো বুজি পাইছা তোমালোকে 70 ডিগ্ৰী হ'ব চোৱা জকচন অপচনটো আছে নে নাই নিশ্চয় তোমালোকৰ আছে বি অপচন চাইছা 70 ডিগ্ৰী গল নেক্সট কোশ্চেনটো আছিল কি তোমালোকৰ 8 নম্বৰটো কি কৈছে তোমালোকৰ ইয়াত এটা ঘনকৰ পৃষ্ঠকালি 486 সেন্টিমিটাৰ স্কয়াৰ হয় তেন্তে ইয়াৰ আয়তন হ'ব পৃষ্ঠকালি তোমালোকৰ দিয়া আছে আয়তন উলিয়াব লাগে তোমালোকে জানা যে ঘনকৰ পৃষ্ঠকালিৰ ফৰ্মুলা কি S = 6a স্কয়াৰ হয় নাই এই পৃষ্ঠকালিৰ তোমালোকৰ ভ্যালু দিছে 486 আৰু ইয়াত তোমালোকে 6a স্কয়াৰ এ যদি তোমালোকৰ বাহু হয় এতিয়া তোমালোকে কৰিবা কি 6 দি কাটা ওকে 6 8 গুণ 48 আৰু 6 1 গুণ 6 81 হল 81 ক আকৌ তোমালোকে লিখিব পাৰা 9 স্কয়াৰ 9 স্কয়াৰ = a স্কয়াৰ দুটাৰে মাথা কাটি দিয়া স্কয়াৰ স্কয়াৰ কাটি দিলা তাৰ মানে তোমালোকৰ এৰ মান কিমান হল 9 এর মান যদি 9 হল তেনেহলে আয়তন উলিয়াব দিছে তোমালোকক আয়তন v = ঘনকৰ আয়তনৰ ফৰ্মুলা কি a কিউব মানে তোমালোকৰ 9 কিউব মানে কিমান হ'ব আচ্ছা 9 9 * 81 into 9 মাল্টিপল কৰি দিয়া 9 1 * 9 729 সেন্টিমিটার কিউব হৈ গল দেখা যাকচোন আছে নহয় এই 729 তোমালোকৰ ডি অপচনটো তোমালোকৰ কাৰেক্ট এই ডি অপচনটো গল এইটো নেক্সট আৰু কৈ দি আছো ৰবা ইয়া কোশ্চেন নম্বৰ তোমালোকৰ 39 কি দিছে তোমালোকৰ ইয়াত যে এটা তথ্যৰ মাধ্যম আৰু বহুলক ক্ৰমে 33 45 হলে মাধ্য হ'ব মাধ্য মানে মিনটো উলিয়াব দিছে তোমালোকৰ ফৰ্মুলাটো মুখস্থ আছে নাই নাজানো কিন্তু ফৰ্মুলাটো হল এনেকা 3 into median মানে মাধ্যমা হয় নাই
সমান সমান কি হয় তাৰপিছত 2 ইনটু মাধ্য হয় নাই প্লাস মোড m এটা হল তোমালোকৰ ফৰ্মুলা তাৰ নেকি মাধ্যমাৰ 3 গুণ সমান সমান মাধ্যৰ 2 গুণ আৰু মোডৰ যোগফলৰ সমান ক্লিয়াৰ এটা ফৰ্মুলা তোমালোকে মুখস্থ ৰাখিবা তোমালোকক কি দিছে মাধ্যমা দিছে আৰু তোমালোকৰ বহুলক দিছে তেনেহলে আমাৰ মিনটো উলিয়াব লাগে মাধ্যমাৰ মান দি আছে তোমালোকৰ 33 তেনেহলে তোমালোকে ইয়াত লিখিবা 3 into 33 is equal to ইয়াত আসলে কি তোমালোকৰ 2 into m যিটোৰ মান আমি উলিয়াম আৰু এইটো আছে তোমালোকৰ 45 ক্যালকুলেট কৰা তোমালোকে 99 হল এইটো সমান 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 সমানে লিখিবা ডাইৰেক্ট আমি একশন কৰি মাইনাস দিবা এইটো ইফালে আনিলে মাইনাস হ'ব নহয় সেইকাৰণে মাইনাস দিছো 45 is equal to 2m তেনেহলে এইটো আমি বিয়োগ কৰি লওঁ 9 ৰ পৰা 5 গলে 4 তাৰ পিছত 9 ৰ পৰা 4 গলে 5 54 equal to 2m 2m হৈছে নহয় এতিয়া যদি আমি হৰণ কৰো 2 দিয়ে দি তেনেহলে কিমান হ'ব 2 দুগুণ 4 তাৰপিছত 27 হ'ব m ৰ মান হ'ব তোমালোকৰ 27 m অৰ্থাৎ তোমালোকৰ মাধ্য কিমান হ'ব 27 এইটো आंसर চাইছা ফৰ্মুলাটো মুখস্থ ৰাখিবা কোৱেশ্চন নম্বৰ 10 ত কি কৈছে এটা লুডু গুটি এবাৰ মাৰিলে 8 পোৱাৰ সম্ভাৱিতা তোমালোকে জানা যে লুডু গুটিত কোনো 8 সংখ্যা নাই যেহেতু 8 সংখ্যা নাই গতিকে ইয়াৰ সম্ভাৱিতা কিমান হ'ব probability p = 0 হ'ব 8 টো নাই যে সেইকাৰণে 0 হ'ব এই যে ডি নম্বৰ অপচন হয়তো তোমালোকে বুজি উঠিছা নেক্সট তোমালোকক কি কৈছে 3 নম্বৰত ইমান সময় মই 2 নম্বৰে কৰি আছিলো আজ এতিয়া 3 নম্বৰ আমি আৰম্ভ কৰিম নিৰ্দেশ অনুসাৰে উত্তৰ দিয়া ঠিক আছে নিৰ্দেশ মানি চলিলে হল তোমালোকৰ নম্বৰ 1 কি দিছে এটা ৰম্বাসৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য 8 সেমি 4 সেমি হলে ইয়াৰ কালি কিমান হ'ব ৰম্বাসৰ ক্ষেত্ৰত তোমালোকে গম পোৱা ৰম্বাসৰ কালিৰ ফৰ্মুলা মনত আছে নাই তোমালোকৰ area A is equal to half into d1 into d2 হয় নহয় এটো কিন্তু ফৰ্মুলা তেনেহলে half into d1 মানে প্ৰথম কৰ্ণৰ মান কিমান আছে 8 আৰু 4 আছে মানে এখানে ইয়াত 8 দিলা ইয়াত 4 দিলা 2 দুগুণ 4 2 8 গুণ 16 কিমান হ'ব 16 সেন্টিমিটার স্কয়ার বা জি নাথাক কিয় 16 সেন্টিমিটার স্কয়ার ইয়াৰ आंसर হ'ব এর অপশনটো ইয়াত নাই কিন্তু এইটো তোমালোকৰ কারেক্ট आंसर সেন্টিমিটার স্কয়ার আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা সোৱাৰ কাৰণে ধন্যবাদ